হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ মেডাম ৰাইডছ দ্য বাছ নামৰ চেপ্টাৰটোৰ পৰা কিছু মাল্টিপল চইচ ইম্পৰ্টেণ্ট কুৱেশ্যন। অলৰেডি এইটোৰ ফাৰ্ষ্ট পাৰ্টটো চেনেলত আপলোড কৰা আছে। আজি ছেকেণ্ড পাৰ্টৰ 15টামান কুৱেশ্যন আলোচনা কৰিম। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। 16 নম্বৰ কুৱেশ্যনটো আছিল, হোৱাট ৱাজ দ্য নেক্সট চেলেঞ্জ ওৱান্স শ্বি হেড ছেভড ইনফ মানি। তাৰমানে বল্লীয়ে যেতিয়া টকাটো জমা কৰিলে, তাৰপিছত তাইৰ ওচৰত কি চেলেঞ্জ আহিল? আনচাৰ কি হ'ব? ডি নম্বৰ আনচাৰটো হ'ব টু স্নিক আউট অফ দ্য হাউচ, ঘৰৰ পৰা কেনেকৈ ওলাব, ঘৰৰ পৰা কিদৰে ওলোৱা যায়, টাইমিং কি হ'ব, এইটোৰ বিষয়ে তেওঁ ভাবিছিল। ঠিক আছে, এইটোৱে তাইৰ নেক্সট চেলেঞ্জ আছিল। অ'কে, নেক্সট কুৱেশ্যনটো আছিল, হোৱাট মেড হাৰ লাভ অন হাৰ জাৰ্ণি। বাল্লী কি দেখি হাঁহিছিল তেওঁৰ জাৰ্ণিত, তাইৰ যাত্ৰাত? তো আনচাৰ কি হ'ব? আনচাৰ হ'ব দ্য চাইট অফ এ ৰানিং কাউ। এ নম্বৰ আনচাৰটোৱে হ'ব দ্য চাইট অফ এ ৰানিং কাউ। এটা দৌৰি থকা এটা কি দেখি? গাই গৰু দেখি। অ'কে, নেক্সট কুৱেশ্যন আছিল, হোৱাই ডিড বাল্লী নট গেট অফ দ্য বাছ ফৰ চাইট চিং। বাল্লীয়ে কিয় বাছৰ পৰা নামা নাছিল? তো নিশ্চয় কোনো কাৰণ আছে। কি কাৰণ? আনচাৰ হ'ব যে এ নম্বৰ আনচাৰটোৱে হ'ব শ্বি ৱাজ এফ্ৰেড, তাই ভয় পাইছিল। অ'কে, নেক্সট কুৱেশ্যন আছিল, হোৱাট ডাজ ইট টেল ইউ এবাউট বাল্লী হোৱেন শ্বি ৰিফিউজ টু একচেপ্ট দ্য কণ্ডাক্টৰছ ট্ৰিট। এইটোৱে বাল্লীৰ বিষয়ে তোমাক কি কয়? তাই যেতিয়া কি কৰিছিল? ৰিফিউজ কৰিছিল, মানা কৰিছিল, প্ৰত্যাখ্যান কৰিছিল টু একচেপ্ট, গ্ৰহণ কৰিবলৈ কণ্ডাক্টৰছ ট্ৰিট। কণ্ডাক্টৰে কিবা কিনি দিবলৈ বিচাৰিছিল, এইটো কিন্তু বাল্লীয়ে গ্ৰহণ কৰা নাছিল। তো এইটোৰ কাৰণ কি হ'ব পাৰে? আনচাৰ কি হ'ব? এ নম্বৰ আনচাৰটোৱে হ'ব ৰেছপনচিবল। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ৱাজ এ ৰিয়েল চাটাৰ বক্স। ৰিয়েল চাটাৰ বক্স কোন আছিল? কোনে আটাইতকৈ বেছি কথা কৈছিল? তো আনচাৰ কি হ'ব? বাল্লীছ আণ্ট। চি নম্বৰ আনচাৰটো হ'ব হাৰ আণ্ট, বাল্লীছ আণ্ট। নেক্সট, হোৱাট চেডেণ্ড বাল্লী। বাল্লীক কিহে দুখিত কৰিছিল? বাল্লী কিয় দুখিত হৈছিল? আনচাৰ কি হ'ব? দ্য ডেড কাউ। এ নম্বৰ আনচাৰটো হ'ব যে দ্য ডেড কাউ, মৰা গাই গৰুটো। ঠিক আছে, যিটো গাই গৰু তেওঁ দেখি যোৱাৰ সময়ত হাঁহিছিল, কিন্তু অহাৰ সময়ত সেইটো গাই গৰু দেখি তাই কি কান্দিছিল। অ'কে, কান্দিছিল তাই বহুত দুখিত হৈছিল, বেয়া লাগিছিল তাইৰ। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ওৱান ৱে ফেয়াৰ ফ্ৰম দ্য ভিলেজ টু দ্য টাউন। ভিলেজৰ পৰা টাউনলৈকে ভাড়া কিমান? ঠিক আছে, ফেয়াৰ ভাড়া। তো আনচাৰ কি হ'ব? ডি নম্বৰ আনচাৰটো হ'ব 30 পইচা। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য টাইমিং অফ দ্য আফটাৰনুন নেপ টেকেন বাই বাল্লীছ মাদাৰ। বাল্লীৰ যে মাক আছিল, বাল্লীৰ মাকে নেপ টোপনি লোৱাৰ টাইমিংটো কিমানলৈকে আছিল? আবেলিত নেপ লৈছিল, তো টাইমিংটো হ'ব 1 to 4। বি নম্বৰটো আনচাৰ হ'ব। অ'কে, নেক্সট কুৱেশ্যন, হাউ ডাজ দ্য কণ্ডাক্টৰ এড্ৰেছ বাল্লী। কণ্ডাক্টৰজনে কেনেকৈ বাল্লীক এড্ৰেছ কৰিছিল? আনচাৰ কি হ'ব? বি নম্বৰ আনচাৰটো হ'ব এছ মেডাম বুলি সম্বোধন কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন, কেন ইউ টেল এবাউট দ্য কণ্ডাক্টৰ ফ্ৰম দ্য টেক্সট। কণ্ডাক্টৰৰ বিষয়ে তুমি কি ক'ব পাৰা যে কণ্ডাক্টৰজন কেনেকুৱা আছিল? বাছৰ কণ্ডাক্টৰজন। আনচাৰ কি হ'ব? হি ৱাজ ফানি। এ নম্বৰ আনচাৰটো হ'ব হি ৱাজ ফানি, কণ্ডাক্টৰজন ফানি আছিল। অ'কে, বাল্লী উড ষ্টেয়াৰ উইষ্টফুলি এট দ্য পিপুল হু গট অন অৰ অফ দ্য বাছ। বাল্লীয়ে কি মনোযোগেৰে চাই থাকিব যিবিলাক মানুহে বাছত উঠে আৰু নামে। দিছ শ্ব'জ ডেট, এইটোৱে কি দেখুৱায়? এইটোৰ আনচাৰটো কি হ'ব? বাল্লী ৱাজ ছেড বিকজ শ্বি ডিজায়াৰ টু ট্ৰাভেল অন দ্য বাছ। বি নম্বৰ আনচাৰটো হ'ব, কাৰণ এইটোৱে দেখুৱায় যে বাল্লী কি হৈছে? দুখ পাই আছে, কাৰণ তেওঁৰ বেয়া লাগি আছে। কিয় বেয়া লাগি আছে? যে তাই কি কৰিব বিচাৰে? ট্ৰাভেল কৰিব বিচাৰে বাছেৰে। অ'কে, নেক্সট কুৱেশ্যন আছিল, হুইচ অফ দ্য
following is not a synonyms of Kindle. Synonym মানে হল সমাৰ্থক শব্দ তো কোনটো কিন্ডলৰ সমাৰ্থক শব্দ নহয় কিন্ডল মানে জ্বলা আৰু extinguish মানে হল নুমাই দিয়া তো এটোৰ synonym নহয় এটো কি হয় অ্যান্টোনিম হ'ব তো বাকিবিলাক দেখা ঠিকে আছে মানে synonym আছে লাইট ইগনাইট স্পার্ক এইকেইটাও মানে জ্বলি উঠা ওকে নেক্সট কোশ্চেন আছিল which of these words was used by Balli and her friends to show their disapproval even though they did not know its meaning. Balli আৰু তাইৰ ফ্ৰেণ্ডে কোনটো মানে ৱৰ্ড ইউজ কৰিছিল ডিসএপ্ৰুভেলৰ বাবে কিন্তু বাল্লি আৰু তাইৰ ফ্ৰেণ্ডে কিন্তু এটোৰ মিনিং জনা নাছিল কি কৈছিল বাল্লি আৰু তাইৰ ফ্ৰেণ্ডে কৈছিল যে প্ৰাউড এটো কৈছিল এ নম্বৰ আনসাৰটো হ'ব ঠিক আছে নেক্সট and she also asked a few discreet questions here and there তেও কি কৰিছিল তাই মানে বাল্লিয়ে কেয়ারফুল কোশ্চেন কৰিছিল কাক কৰিছিল প্যাসেঞ্জারবোৰক তো হোয়াট ইজ দ্য মিনিং অফ ডিসক্রিট মানে কি ডিসক্রিট মানে হ'ব all of this মানে ওপৰত তিনিটাই হ'ব যে to be polite avoid embarrassment to be careful not to attract attention to be careful not to offend someone okay next question আছিল next আৰু আজিৰ বাবে লাষ্ট কোশ্চেনটোৱে 30 নম্বৰ কোশ্চেনটো হ'ব what season was it when Balli took the bus ride বাল্লিয়ে যেতিয়া মানে বাস ৰাইডটো লৈছিল এটো কি সিজন আছিল কোনটো সিজন আছিল আনসার কি হ'ব ডি নম্বৰ আনসারটো হ'ব স্প্রিং সিজন ওকে তো এইখিনি আছিল আজিৰ ভিডিওটোত বাই